হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল এক আবতৰীয়া দীপাৱলীৰ পৰিৱেশ সৃষ্টি। আজি ঘোষণা হোৱা মেট্ৰিক পৰীক্ষাৰ ফলাফলত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিলে বোকাখাতৰ নাহৰজানত অৱস্থিত বেষ্ট একাডেমীৰ ছাত্ৰ সীমান্ত নাথে অংক আৰু এডভান্স অংকত 100% নম্বৰ লাভ কৰাৰ লগতে মুঠ 98.83% নম্বৰ পাই বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিলে। ফলাফল লাভ কৰাৰ লগে লগে সকলোৱে আনন্দত নাচি বাকি আত্মহাৰা হোৱা পৰিলক্ষিত হ'ল। বহুত ভাল লাগিছে, যিহেতু গম পালোঁ মই 96.83% পাইছোঁ। ভাল অনুভৱ হৈছে। মই মানে আমাৰ সকলো ষ্টাফৰ টিচাৰ্ছক আৰু মোৰ পেৰেণ্টছক থেংক ইউ ক'ব বিচাৰিম, তেওঁলোকৰ কাৰণে আজি ইমানখিনি কৰিব পাৰিলোঁ আৰু ভাল অনুভৱ হৈছে। মই এডভান্স আৰু মেথছত 100 পাইছোঁ। হয় আজি আচলতে আমাৰ কাৰণে বহুত গৌৰৱৰ দিন যে আমাৰ বেষ্ট একাডেমীৰ লগতে বোকাখাতবাসী অঞ্চললৈ আমি সকলোলৈকে আচলতে শুভেচ্ছা জনাইছোঁ যে আমাৰ আজি এই যি ৰিজাল্ট হৈছে, আমাৰ বেষ্ট একাডেমী মুঠ 18জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে। তাৰ ভিতৰতে আমাৰ দুগৰাকী ছাত্ৰ ছাত্ৰীয়ে আচলতে ডিষ্টিংশ্যন পাইছে। তাৰ ভিতৰত আমাৰ সীমান্ত নাথ, তেখেতে আচলতে 86.83% পাবলৈ সক্ষম হৈছে আৰু দুটা বিষয়তে তেওঁ 100 নম্বৰ পাবলৈ সক্ষম হৈছে, এডভান্স মেথছ আৰু মেথছত। আৰু লগতে ৰাজুদ্দীপন বৰুৱা, তেখেতেও ডিষ্টিংশ্যন পাইছে, 87% পাইছে। আৰু লগতে ষ্টাৰ মাৰ্ক আছে আমাৰ 4জন ছাত্ৰ ছাত্ৰী আৰু ফাৰ্ষ্ট ডিভিজন পাইছে 5জন ছাত্ৰ ছাত্ৰী আৰু ছেকেণ্ড ডিভিজন পাইছে আমাৰ 6জন ছাত্ৰ ছাত্ৰী। গতিকে ফলাফল খুব সন্তোষজনক হৈছে। আমি আশা ৰাখিছোঁ যে আমাৰ এতিয়ালৈকে আমি জনামতে আমাৰ বোকাখাত যি চেণ্টাৰ আছে তাৰ ভিতৰতে আমাৰ সীমান্ত নাথে সৰ্বাধিক নম্বৰ পাবলৈ সক্ষম হৈছে। আৰু এই যি আমি ৰিজাল্ট পাইছোঁ, আচলতে মই তাৰ বাবে আমাৰ বেষ্ট একাডেমীৰ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো ধন্যবাদ জনাইছোঁ। মই সকলোৱে যথেষ্ট কষ্ট কৰিছে। তাৰ লগতে আমাৰ অভিভাৱকসকল আছে, তেখেতসকলেও যথেষ্ট ছাত্ৰ ছাত্ৰীসকলৰ লগত বা আমাৰ লগতে বহুতখিনি সময়ত যথেষ্ট দিহা পৰামৰ্শ দিছে, তেখেতসকলেও লাগিয়ে আছে আমাৰ লগত। আৰু আমাৰ যি ট্ৰাষ্টি মেম্বাৰসকল আছে, তেখেতসকলেও যথেষ্ট কষ্ট কৰিছে, যাৰ আচলতে আমি শেষত আজি এই ফলাফল পাবলৈ সক্ষম হৈছোঁ। গতিকে আশা ৰাখিছোঁ যে তেখেতসকলে আৰু অধিক ভাল ৰিজাল্ট কৰি পেলাই আমাৰ বেষ্ট একাডেমীৰ নাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হওক আৰু তেওঁলোকে আমাৰ বেষ্ট একাডেমীতে পুনৰ অধ্যয়ন কৰিব। আৰু গতিকে আমি চেষ্টা কৰিম আৰু আশা ৰাখিম যে তেখেতসকলে আৰু অধিক ভাল ফলাফল দেখাবলৈ যাতে সক্ষম হয়। ঠিক আছে, আমাৰ 18জন ছাত্ৰ ছাত্ৰী আছিলে, তাৰে 17জন ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। আমাৰ থাৰ্ড ডিভিজন নাই, ছেকেণ্ড ডিভিজনলৈকে আছে। বোকাখাতৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।